ৰজা আৰিমতৰ দিনত ঐতিহাসিক শ্ৰী শ্ৰী বাসুদেৱ দেৱালয়। এই দেৱালয়খনি আজি প্ৰায় 11 শতিকাত স্থাপিত হোৱা বুলি আমাৰ যি তামৰফলি উদ্ধাৰ হৈছে সেই তামৰফলি লিপিমতে প্ৰায় 100 খবৰ কৰিব পাৰি। তেতিয়াৰ পৰা এই বাসুদেৱ দেৱালয় এই অঞ্চলৰ ৰাইজে বহাগৰ 22 আৰু 23 বহাগত দুদিনীয়া কাৰ্য হৈছিলে, দুদিনীয়া বনাধক কাৰ্য হৈছিলে। বিষ্ণুপুৰী সভা, মহাবিষ্ণু যজ্ঞ আৰু ভাগৱত শোভাযাত্ৰাৰ ঐতিহাসিক দুৰ্লভপুৰীত পানী তোলা কাৰ্যসূচী ৰূপায়ণ কৰা হয়। পানী তোলা কাৰ্যসূচী ৰূপায়ণ কৰি সেই পানীৰে বিগ্ৰহ ধোৱা হয়। বিগ্ৰহ ধোৱাৰ পিছত মহাবিষ্ণু যজ্ঞ আৰম্ভ হয়। এই মহাবিষ্ণু যজ্ঞত 1008টা আহুতিৰে পূৰ্ণাহুতি দিয়া হয় আৰু সমগ্ৰ অসমৰ বিভিন্ন জিলাৰ পৰা ভক্তবান ৰাইজ আহি এই দেৱালয়ত উপস্থিত হৈ যোৱাকালি ভোটা প্ৰজ্বলন কৰিছে আৰু আজি মহাবিষ্ণু যজ্ঞত তেওঁলোকে সহায় আগবঢ়াইছে। আৰু তেওঁলোকৰ যদি কিবা মনোকামনা থাকে তেনেহ'লে ইয়াত উপস্থিত হৈ তেওঁলোকে শৰাই বা তেনেকুৱা পূজা অৰ্চনা কৰিলে তেওঁলোকৰ মনোকামনা পূৰ্ণ হয় বুলি লোকবিশ্বাস আছে। আৰু এইটো কথাও জনাওঁ যে আপোনালোকৰ চেনেলৰ যোগেদি আমাৰ চৰকাৰৰ দৃষ্টিগোচৰ কৰিব বিচাৰিছোঁ যাতে এইখন দেৱালয় ঐতিহাসিক শ্ৰী শ্ৰী বাসুদেৱ দেৱালয় এখনি পৰ্যটন ক্ষেত্ৰ হিচাপে গঢ় ল'ব পাৰে, তাৰ কাৰণে আপোনালোকৰ চেনেলৰ যোগেদি চৰকাৰক অনুৰোধ জনাইছোঁ। আৰু যিসকল সদায় ভক্তমান ৰাইজ এতিয়াও এই দেৱালয়খনলৈ অহা নাই, আপোনালোকৰ চেনেলৰ যোগেদি তেওঁলোকক এই দেৱালয়ত উপস্থিত হৈ তেওঁলোকৰ যি মনোকামনা আছে সেইটো যাতে পূৰ্ণ হয় তাৰ কাৰণে ইয়ালৈ আহি পূজা অৰ্চনা বা শৰাই ভাগ আগবঢ়াবৰ কাৰণে অনুৰোধ জনাইছোঁ। দেৱালয় বিশেষত্ব বুলিলে ইয়াত মানে পূৰ্বে আমাৰ যিসকল আজু ককাহঁত আছে তেওঁলোকে কোৱা মতে ইয়াত এটি বাঁহৰ তলত মানে কলি গাই আছিল, কলি গাইৰ বিৰিণাৰ তলত মানে কি কলি গাইজনীৰ পৰা গাখীৰ পৰি আছিল। সেই গাখীৰেৰে আমাৰ বিগ্ৰহ ধোৱা হৈছিল আৰু সেই লোকৰ বিশ্বাস অনুসৰি এতিয়াতো যিহেতু কলি গাই নাই, আমাৰ ৰাইজৰ যি লোকবিশ্বাস আছে সেইটো সত্য আৰু সেই অনুযায়ী এতিয়া আমি বুঢ়ীনগৰ পুখুৰীত পানী তুলি আনি এই কাৰ্যসূচী ৰূপায়ণ কৰি আহিছোঁ। প্ৰায় 7,000 পৰা 8,000 তেনেকুৱা ভক্তৰ সমাগম হয়। যোৱাকালি 700 পৰা 800 ভোটা প্ৰজ্বলন হৈছে। গতিকে যিসকল ভক্তমান ৰাইজ এতিয়াও এই দেৱালয়লৈ অহা নাই, আপোনালোকৰ যোগেদি দেৱালয়লৈ আহক তাৰ কাৰণে অনুৰোধ জনাইছোঁ। পুৰণি প্ৰায় 1100 শতিকাতে এই মন্দিৰটো বা এই গাঁওখন প্ৰতিষ্ঠা হৈছিল। ইয়াৰ প্ৰমাণ আজিৰ পৰা প্ৰায় 5 বছৰ আগতে পোৱা তামৰফলিত সম্পূৰ্ণ স্পষ্টভাৱে উল্লেখ আছে যে এই মন্দিৰটো প্ৰায় 1100 শতিকাতে প্ৰতিষ্ঠা হৈছিল। প্ৰায় এতিয়া বৰ্তমান 1000 বছৰ পাৰ হৈ গৈছে। কিন্তু এই দৰং জিলাৰ সমলা জাকুৱা গাঁৱত অৱশ্যে এই মন্দিৰটো কিন্তু ভাৰতবৰ্ষ তথা অসমৰ আন মন্দিৰৰ দৰে এটা অতি পুৰণি মন্দিৰ। কিন্তু বৰ্তমানেও এই মন্দিৰটো অসমৰ আন মন্দিৰৰ দৰে যেনেকুৱাকৈ এটা পৰ্যটনস্থলীলৈ ৰূপান্তৰিত হৈছে বা ডেভেলপ হৈছে, সেইটো এতিয়ালৈকে সেইখিনি ডেভেলপ হোৱা নাই। আৰু আপোনালোকৰ চেনেলৰ জৰিয়তে অসমৰ মাননীয় মুখ্যমন্ত্ৰী বা পৰ্যটন বিভাগক অনুৰোধ জনাইছোঁ যে এই মন্দিৰটো অসমৰ আন মঠ মন্দিৰৰ দৰে যিহেতু এটা প্ৰাচীন মন্দিৰ, এই মন্দিৰটো এটা পৰ্যটনস্থলী হিচাপে ৰূপ দিবৰ কাৰণে তেওঁলোকক অনুৰোধ জনাইছোঁ। আৰু যিটো আমাৰ 1000 বছৰ পৰম্পৰা চলি আহিছে ঘাট প্ৰতিঘাটৰ মাজত এই মন্দিৰটো আজি এই ৰূপ পাইছে আহি আৰু কাহানি যিটো পৰম্পৰা মতে চলি আহিছে আৰু আজিও আমাৰ যুৱ প্ৰজন্মই এই মন্দিৰটোক এটা নতুন গতি দিবৰ কাৰণে চেষ্টা কৰিছোঁ। নতুনকৈ আমি নতুন অনুষ্ঠানবোৰ অনুষ্ঠিত কৰি এই মন্দিৰটোক আমি এটা নতুন ৰূপ দিবৰ কাৰণে চেষ্টা কৰিছোঁ। আৰু আমাৰ যিটো বহাগৰ 22 আৰু 23 তাৰিখে যিটো দুদিনীয়া কাৰ্যসূচী আমাৰ এই অনুষ্ঠানটো অনুষ্ঠিত হয়, শ্ৰী শ্ৰী বাসুদেৱ দেৱালয়ৰ ঐতিহাসিক বুঢ়ীনগৰ পুখুৰীৰ পৰা পানী তুলি আমাৰ স্বয়ং যিটো বাসুদেৱ অৰ্থাৎ বিষ্ণুৰ যিটো মূৰ্তি আছে এই মূৰ্তিক আমি স্নান কৰোৱা হয়। আজি যোৱাকালি প্ৰায় 700 ভোটা প্ৰজ্বলন হৈছে। যোৱাকালি ৰাতি প্ৰায় 3-4 হাজাৰ মানুহ সমাগম হৈছে। আজি প্ৰায় 7-8 হাজাৰ মানুহ সমাগম হ'ব বুলি আমি বিশ্বাস কৰিছোঁ। আৰু যিসকল মানুহ এতিয়ালৈকে এই মন্দিৰটোলৈ অহা নাই তেওঁলোকক আমি আহিবৰ কাৰণে অনুৰোধ জনাওঁ। আৰু এই মন্দিৰটো এটা মাহাত্ম্য হ'ল ইয়াক ভগৱান বিষ্ণুৰ পূজা অৰ্চনা কৰা হয়। আৰু এই মানুহে যিকোনো বিপদৰ সময়ত যদি ভগৱান বিষ্ণুক অৰ্থাৎ বাসুদেৱ যদি পূজা অৰ্চনা কৰে বা চাকি বন্তি ধূপ নৈবেদ্য আগবঢ়োৱা হয়, ভক্তৰ মনোবাঞ্ছা পূৰণ কৰা হয়। সেইবাবে এই লোকবিশ্বাস আৰু ভগৱান বিষ্ণুৰ এটা যিটো মাহাত্ম্য আছে সেই মাহাত্ম্যৰ কাৰণেই হাজাৰ হাজাৰ ভক্তৰ ইয়াতে সমাগম হয়। কিন্তু ইয়াতে চাব লগা কোনো পৰ্যটনস্থলী নহয় বা কোনো আন্তঃগাঁথনি উন্নয়ন নহয়, তথাপিও ভগৱান বিষ্ণুৰ যিটো আধ্যাত্মিক শক্তি আছে, মানুহৰ জনবিশ্বাস আছে, এই কাৰণেই আজি এই অনুষ্ঠানটিত হাজাৰ হাজাৰ মানুহ সমাগম হয়। ইয়াৰ যোগেদি মই আজি আৰু যোৱাকালি যিখিনি ভক্তবান ৰাইজ আমাৰ ইয়াত মন্দিৰত উপস্থিত হৈছিল সেই আটাইলৈ মই কমিটিৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা তথা ওলগনি জনাইছোঁ। আৰু ভৱিষ্যতেও আমাৰ এই শ্ৰী শ্ৰী বাসুদেৱ দেৱালয়ত তেওঁলোকৰ মনৰ কামনা পূৰণ কৰিবৰ কাৰণে আমি পৰিচালনা সমিতিৰ ফালৰ পৰা আহ্বান জনাইছোঁ। এই মন্দিৰটো হৈছে দৰং জিলাৰ চাকুৱাপাৰা আৰু সমলা গাঁও অৱস্থিত
মোটামুটি ইতিমধ্যে আমাৰ আগৰ দুজনে কৈছে, মই তাৰ বিষয়ে নকওঁ। এইটো এটা জাগ্ৰত মূৰ্তি, গতিকে